Hello everyone, welcome to my channel Assam's of Fever. আজি মই আপোনালোকৰ আগত কেইটামান বিশেষ কুৱেশ্যন লৈ আনিছোঁ য'ত আপোনালোকৰ পৰীক্ষাত 100% কমন পৰিবই। মই আজি এছআই ইউনিটৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিছোঁ। এই 20টা কুৱেশ্যনৰ ভিতৰত যিকোনো এটা এছআই ইউনিট আপোনালোকৰ পৰীক্ষাত কমন পৰাটো একদম নিশ্চিত 100% গ্যাৰাণ্টি। গতিকে এটা হ'লেও কুৱেশ্যনত পৰীক্ষাত আহিবই। গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব, কাৰণ বহুতকেইটা 20টা কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়। গতিকে আপোনালোকে ভালদৰে চাব, ভিডিঅ'টো ভালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কমেণ্ট ছেকশ্যনত আপোনালোকে হোমৱৰ্কটোৰ এনচাৰ দিব চেষ্টা কৰিব। তো ব'লক আমি প্ৰথম কুৱেশ্যনৰ বাবে আমি আগবাঢ়ি যাওঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ক্ষমতাৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ পাৱাৰ? শুদ্ধ উত্তৰ অপশ্যন এ ৱাট। পাৱাৰৰ এছআই ইউনিট হৈছে ৱাট। নেক্সট, বেগৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ ভেলোচিটি? শুদ্ধ উত্তৰ অপশ্যন ডি মিটাৰ পাৰ ছেকেণ্ড। ভেলোচিটিৰ এছআই ইউনিট হৈছে মিটাৰ পাৰ ছেকেণ্ড। নেক্সট, বলৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ ফ'ৰ্চ? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি নিউটন। ফ'ৰ্চৰ এছআই ইউনিট হৈছে নিউটন। নেক্সট, বিদ্যুৎ প্ৰবাহৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ কাৰেণ্ট? ইয়াৰ শুদ্ধটো অপশ্যন ডি এম্পিয়াৰ। কাৰেণ্টৰ এছআই ইউনিট হৈছে এম্পিয়াৰ। নেক্সট, ভৰৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ মাছ? ইয়াৰ শুদ্ধটো অপশ্যন বি কিলোগ্ৰাম। ভৰৰ এছআই একক কিলোগ্ৰাম। নেক্সট, উচ্চতাৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ টেম্পাৰেচাৰ? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ কেলভিন। টেম্পাৰেচাৰৰ এছআই ইউনিট হৈছে কেলভিন। নেক্সট, শক্তিৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ এনাৰ্জি? ইয়াৰ শুদ্ধটো অপশ্যন চি জুল। শক্তিৰ এছআই একক জুল। নেক্সট, দৈৰ্ঘ্যৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ লেন্থ? ইয়াৰ শুদ্ধটো অপশ্যন বি মিটাৰ। দৈৰ্ঘ্যৰ এছআই একক মিটাৰ। নেক্সট, আয়তনৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ ভলিউম? ইয়াৰ শুদ্ধটো অপশ্যন এ কিউবিক মিটাৰ। ভলিউমৰ এছআই একক হৈছে কিউবিক মিটাৰ। নেক্সট, কাৰ্যৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ ৱৰ্ক? ইয়াৰ শুদ্ধটো অপশ্যন বি জুল। কাৰ্যৰ এছআই একক জুল। নেক্সট, ত্বৰণৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ এক্সেলাৰেশ্যন? ইয়াৰ শুদ্ধটো অপশ্যন ডি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এক্সেলাৰেশ্যনৰ এছআই ইউনিট হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। নেক্সট, ধ্বনিৰ প্ৰদূষণৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ নইজ পলিউশ্যন? ইয়াৰ শুদ্ধটো অপশ্যন বি ডেচিবেল। নইজ পলিউশ্যনৰ এছআই ইউনিট হৈছে ডেচিবেল। নেক্সট, কম্পনাঙ্কৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ ফ্ৰিকুৱেঞ্চি? ইয়াৰ শুদ্ধটো অপশ্যন এ হাৰ্টছ। ফ্ৰিকুৱেঞ্চি এছআই ইউনিট হৈছে হাৰ্টছ। নেক্সট, বিদ্যুৎ আৱেশৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ? ইয়াৰ শুদ্ধটো অপশ্যন বি কুলম্ব। ইলেক্ট্ৰিক চাৰ্জৰ এছআই ইউনিট হৈছে কুলম্ব। নেক্সট, চাপৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ প্ৰেছাৰ? ইয়াৰ শুদ্ধটো অপশ্যন বি পাস্কাল। প্ৰেছাৰৰ এছআই ইউনিট হৈছে পাস্কাল। আলোকবৰ্ষৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ লাইট ইয়াৰ্ছ? ইয়াৰ শুদ্ধটো অপশ্যন এ ডিষ্টেঞ্চ। লাইট ইয়াৰ্ছৰ এছআই ইউনিট কি? ডিষ্টেঞ্চ। নেক্সট, সময়ৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ টাইম? ইয়াৰ শুদ্ধটো অপশ্যন বি ছেকেণ্ড। টাইমৰ এছআই ইউনিট ছেকেণ্ড। নেক্সট, বৈদ্যুতিক বিভৱৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল? ইয়াৰ শুদ্ধটো অপশ্যন বি ভল্ট। ইলেক্ট্ৰিক পটেঞ্চিয়েলৰ এছআই ইউনিট হৈছে ভল্ট। নেক্সট, CGS পদ্ধতিত ত্বৰণৰ একক কি? হোৱাট ইজ দ্য SI unit of acceleration in CGS method?
মানে আমি তেতিয়া এক্সেলাৰেশ্যনৰ SI ইউনিট পাইছিলোঁ মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, কিন্তু এইবাৰ কি সুধিছে যে CGS মেথডত সুধিছে। আপোনাৰ এই দুটা বস্তু কনফিউজ নহ'ব, ডাইৰেক্ট এই SI ইউনিট হ'লে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হ'ব, আৰু যদি সোধে এক্সেলাৰেশ্যন ইন CGS মেথড, যদি CGS মেথডত সোধে তেতিয়াহ'লে আপোনালোকৰ ইয়াৰ সোধাটো হ'ব অপশ্যন ডি, চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এক্সেলাৰেশ্যনৰ SI ইউনিট সুধিলে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, কিন্তু যদি এক্সেলাৰেশ্যনৰ CGS মেথডত সোধে তেতিয়াহ'লে চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। নেক্সট, পদাৰ্থ পৰিমাণৰ SI একক কি? হোৱাট ইজ দ্য SI ইউনিট অফ ছাবষ্টেঞ্চ কোৱান্টিটি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, মোল। ছাবষ্টেঞ্চ কোৱান্টিটি SI ইউনিট হৈছে মোল। নেক্সট, আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে প্ৰতিৰোধৰ SI একক কি? হোৱাট ইজ দ্য SI ইউনিট অফ ৰেজিষ্টেঞ্চ? ইয়াৰ শুদ্ধটো সকলোৱে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, কিয়নো আৰু কেইটামান ইম্পৰ্টেণ্ট টপিক আছে, সকলোবোৰ এটা এটাকৈ আনি আছোঁ, সকলোবোৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আজিৰ বাবে ভিডিঅ'টো সামৰিলোঁ, নেক্সট নতুন টপিকৰ ওপৰত লগ পাম।